Hello friends, আপোনালোকে চাই আছে আছামিজ আড্ডা ইউটিউব চেনেল। আজি আপোনালোকলৈ লৈ আহিছোঁ APSC আজি হৈ যোৱা GS পেপাৰখনৰ এনসাৰ কি। এইটো কোনো অফিচিয়েল এনসাৰ কি নহয়, মই নিজেই আপোনালোকৰ কুৱেশ্যনখিনি পঢ়ি যেনেকৈ পাইছোঁ উত্তৰখিনি আপোনালোকৰ কাৰণে উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব পাৰে। আৰু এই পেপাৰখন হ'ল টেষ্ট বুকলেট নাম্বাৰ C, গতিকে যাৰ C পৰিছে তেওঁলোকে চিৰিয়েলি চাব পাৰিব, আৰু যদি যাৰ C A B বেলেগ পৰিছে কিবা, তেতিয়াহ'লে তেওঁলোকে প্ৰশ্নখিনি উল্টা পুল্টা কৰি পেলাই যেনেকৈ আহিছে তেওঁলোকে তেনেকৈ মিলাই চাব পাৰিব। তো আমি যদি প্ৰথম কুৱেশ্যনটো চাওঁ, C টেষ্ট বুকলেটত প্ৰথম কুৱেশ্যনটো আছিলে যে আপোনাৰ ৰিজনিঙৰ কুৱেশ্যন আছিলে যে দিছ গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ, তো হু ইজ অৰুণ টু দ্য গাৰ্ল। আপোনাৰ এইটো ৰিলেশ্যন সুধিছিলে, তো ইয়াৰ ৰিলেশ্যনৰ শুদ্ধ উত্তৰটো হ'বগৈ আপোনাৰ D, ফাদাৰ ইন ল হ'ব। আৰু মই নেক্সট কুৱেশ্যনখিনি আপোনালোকক মই ফটাফট খালি জাষ্ট এনচাৰখিনি কৈ দিবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে মিলাই চাব উত্তৰখিনি। তাৰপিছত আমাৰ কুৱেশ্যন নাম্বাৰ 2 D মানে ছেকেণ্ডটো আহিলে P ইজ টলাৰ দেন কিউ, তো ইয়াৰ শুদ্ধ এনচাৰটো হ'বগৈ আপোনাৰ অপশ্যন A, P ইজ দ্য টলেষ্ট হ'ব। তাৰপিছত আপোনাৰ কুৱেশ্যন নাম্বাৰ 3 যদি আমি যাওঁ, ইন দ্য নাম্বাৰ ফ্ৰম 100 to 1000 হাউ মেনি টাইমছ ডিজিট 1 কামছ এট দ্য 10th প্লেচ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C, 90 বাৰ আহিব। আৰু ইয়াৰ পিছত আমি যদি চাওঁ কুৱেশ্যন নাম্বাৰ 4, কুৱেশ্যন নাম্বাৰ 4ত কি দিছে চাওক, ছেকেণ্ড এণ্ড ফ'ৰ্থ ছেটাৰডে যদি আপোনাৰ কি ক'লে মানে বন্ধ থাকে আৰু অল ছানডেজ আৰু বন্ধ থাকে, তেতিয়াহ'লে 30 দিনীয়া মাহ এটাত আপোনাৰ কি সুধিছে যে কিমান দিন আমাৰ ৱৰ্কিং ডেজ থাকিব, তাতে আপোনাৰ এনচাৰটো হ'বগৈ আপোনাৰ 23 ডেজ। তাৰপিছত কুৱেশ্যন নম্বৰ 5টো হ'লগৈ এৰেঞ্জ দ্য গিভেন ৱৰ্ডছ ইন এ মিনিংফুল ছিকুৱেঞ্চ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আপোনাৰ অপশ্যন A। প্ৰথম আপোনাৰ এডভাৰ্টিজমেণ্ট থাকিব, তাৰপিছত আপোনাৰ এপ্লিকেশ্যন হয়, তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হয়, ইণ্টাৰভিউৰ পিছত চিলেকশ্যন হয়, চিলেকশ্যনৰ পিছত এপইণ্টমেণ্ট হয়, আৰু এপইণ্টমেণ্টৰ পিছত প্ৰবেশ্যন পিৰিয়ড আহে। ঠিক আছে। তাৰপিছত আমি যদি কুৱেশ্যন নম্বৰ 6টো চাওঁ, কুৱেশ্যন নম্বৰ 6ত আছেগৈ আপোনাৰ এটা মেথামেটিক্সৰ কুৱেশ্যন, ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আপোনাৰ 75, অপশ্যন নম্বৰ D। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 14, কুৱেশ্যন নম্বৰ 14ত কি দিছে, দ্য গ্ৰুপ অফ অৰ্গেনিজমছ হুইচ কনভাৰ্টছ লাইট ইনটু ফুড ইজ কল্ড, ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আপোনাৰ অপশ্যন A, অট'ট্ৰপছ। কুৱেশ্যন নম্বৰ 15ত কি দিছে, হোৱাট ডাজ ইণ্ডিয়াজ ফাৰ্ষ্ট অল ৱেডাৰ ট্ৰেক চেচিছ QRSAM ষ্টেণ্ড ফৰ, ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ অপশ্যন A, কুইক ৰিয়েকশ্যন ছাৰ্ফেচ টু এয়াৰ মিছাইল। তাৰপিছত আমি যদি যাওঁ 16 নম্বৰ কুৱেশ্যনটো, হুইচ অৰ্গেনাইজেশ্যন ৱাজ দ্য লিড এজেঞ্চি ফৰ দ্য বিমষ্টেক DMX 2017, DMX অৰ্থাৎ আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্সাৰচাইজ হ'ব চাগে মে বি, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আপোনাৰ অপশ্যন A, দ্য নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ। তাৰপিছত আমি আহোঁ 17 নম্বৰ কুৱেশ্যনটো, 17 নম্বৰ কুৱেশ্যন, হুইচ ইণ্ডিয়ান কাৰ্টুনিষ্ট ওন দ্য ইণ্টাৰনেশ্যনেল এৱাৰ্ড, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আপোনাৰ থমাছ এণ্টনি। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 18, 18ত কি দিছে, হোৱাট ডাজ GICF ষ্টেণ্ড ফৰ ইন দ্য নৰ্থ ইষ্ট ৰিজনৰ কাৰণে GICA আপোনাৰ ফুল ফৰ্মটো আমাক সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আপোনাৰ অপশ্যন B, জাপান ইণ্ডিয়া কোঅৰ্ডিনেশ্যন ফৰাম ফৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 19, কুৱেশ্যন নম্বৰ 19ত কি দিছে, হুইচ কাণ্ট্ৰি হেজ চেলিব্ৰেটেড 25th ইয়েৰ অফ ডিপ্ল'মেটিক টাইজ উইথ ইণ্ডিয়া, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ ইজৰাইল। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 20, কুৱেশ্যন নম্বৰ 20 কি দিছে, ইন হুইচ চিটি ডিড ইণ্ডিয়াজ ফাৰ্ষ্ট কোৰ্ট অপেন, ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ অপশ্যন D, হায়দৰাবাদ। তাৰপিছত আহিলোঁ 21 নম্বৰ কুৱেশ্যন, SBI হেজ লঞ্চ এ নিউ ইনিচিয়েটিভ টু ফেচিলিটেট কৰ্পৰেটছ লুকিং টু ইনভেষ্ট ইন ইণ্ডিয়া, হোৱাট ইজ ইট কল্ড এজ, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'লগৈ জাপান ডেস্ক। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 22, কুৱেশ্যন নম্বৰ 22ত কি দিছে যে দ্য 103rd ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কইন 5 E's ফৰ এনকুৱেৰী এণ্ড ইঞ্জিনিয়াৰিং, হোৱাট ডু দ্য 5 E's ষ্টেণ্ড ফৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ অপশ্যন B, 5টা E কি কি আছিলে আমাক সুধিছে, আৰু সেইকেইটা হ'লগৈ আপোনাৰ ইকনমি, এনভাইৰনমেণ্ট, এনাৰ্জি, এম্পেথি আৰু ইকুইটি। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 23, কুৱেশ্যন নম্বৰ 23ত দিছেগৈ, ইন হুইচ চাইনিজ চিটি দ্য ইণ্ডিয়ান এণ্ড চাইনিজ আৰ্মিজ লাঞ্চ দেয়াৰ 5th এনুৱেল এণ্টি টেৰৰিজিম এক্সাৰচাইজ হোল্ডিং হেণ্ড ইন হেণ্ড, আৰু এইটো হৈছিলগৈ আপোনাৰ কুনমিং চহৰত হৈছিলেগৈ, চাইনাৰ কুনমিং চহৰত হৈছিলেগৈ 2015ত হৈছিলে। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 24, ইয়াত কি দিছে যে হুইচ ছ'চিয়েল নেটৱৰ্কিং জায়াণ্ট হেজ পাৰ্টনাৰ্ড উইথ নেশ্যনেল কমিশ্যন ফৰ ওমেন টু অফাৰ ডিজিটেল লিটাৰেচি প্ৰগ্ৰাম ফৰ ওমেন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ ফেচবুক, অপশ্যন B। তাৰপিছত আহিল কুৱেশ্যন নম্বৰ 25, কুৱেশ্যন নম্বৰ 25 দিছে, হোৱাট ইজ দ্য GDP গ্ৰ'থ অফ ইণ্ডিয়া ফৰকাষ্ট ফৰ 2018 এজ পাৰ দ্য লেটেষ্ট মুডিজ ইনভেষ্টৰ ছাৰ্ভিচ ৰিপৰ্ট গ্ল'বেল মেক্ৰ' আউটলুক 2018-19, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন D, 7.3%। তাৰপিছত আমি যদি যাওঁ 26 নম্বৰ কুৱেশ্যনটো কি দিছে, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ প্ৰফিউজলি ইলাষ্ট্ৰেটেড ট্ৰিটিজ অন এলিফেণ্ট ডেটেড 1734, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ হস্তিবিদ্যাৰ্ণৱ, অপশ্যন B।
তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 27 কুৱেশ্যন নম্বৰ 27ত কি দিছে হুইচ ওৱান অফ দ্য ফলোয়িং স্কলাৰ্ছ ইজ বিলিভড টু হেভ ৰিটেন দ্য পঞ্চতন্ত্ৰ ষ্টৰী পঞ্চতন্ত্ৰ ষ্টৰী কোনে লিখিছিলে আমাক সুধিছে আৰু ইয়াৰ অপশ্যনটো হ'লগৈ অপশ্যন এ বিষ্ণু শৰ্মা তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 28 হৰ্ণবিল ফেষ্টিভেল অফ নাগালেণ্ড ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং ভেনু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ কিছামা অপশ্যন বি তাৰপিছত আহিলোঁ আমি 29 নম্বৰ কুৱেশ্যন হুইচ আৰ্টিষ্ট মেড দ্য ফেমাছ পেইণ্টিং গুৱেৰ্নিকা ইন 1937 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ পাব্লো পিকাছো অপশ্যন বি তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 30 কি দিছে লাই হাৰাওবা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ লাই হাৰাওবা কোনখন মানে ষ্টেটৰ আমাৰ ফেষ্টিভেল সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন চি মণিপুৰ তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 31 দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনেষ্ট্ৰি ইন ইণ্ডিয়া ইজ লোকেটেড ক'ত আছে আমাক সুধিছে লাৰ্জেষ্ট বুদ্ধিষ্ট মনেষ্ট্ৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ অপশ্যন ডি টাৱাং তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 32 ইমা কেইথেল ইজ দ্য লাৰ্জেষ্ট কি সুধিছে আমাক এইটো কি সুধিছে ইমা কেইথেল ইজ হোৱাট সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন ডি অল ওমেন মাৰ্কেট ইন মণিপুৰত এখন মাৰ্কেট আছে ইমা কেইথেল বুলি আৰু এই চবতকৈ ডাঙৰ মানে ওমেন মাৰ্কেট হয় তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 33 ইয়াত কি দিছে হুইচ ইণ্ডিয়ান এক্টৰ ইজ অলছ' এ ৰিচিপিয়েণ্ট অফ জ্ঞানপীঠ এৱাৰ্ড ইন লিটাৰেচাৰ 33 নম্বৰ কুৱেশ্যনটো আমাৰ উত্তৰটো হ'লগৈ গিৰিশ কাৰ্নাড অপশ্যন এ কুৱেশ্যন নম্বৰ 34 কি দিছে দ্য চিৰাও ডান্স ইজ এ ডান্স ফৰ্ম অফ ক'ৰ চিৰাও ডান্সটো আপোনাৰ কোনখন ষ্টেটৰ ডান্স ফৰ্ম আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ মিজোৰাম তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 35 থেৰুকুথো ইজ এন আৰ্ট ফৰ্ম অফ 35 নম্বৰ কুৱেশ্যনটো এনচাৰটো হ'বগৈ আপোনাৰ কেৰেলা এইটো আপোনাৰ কেৰেলা এটা আৰ্ট ফৰ্ম হয় থেৰুকুথো মনত ৰাখিব তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 36 হু ৰোড দ্য বুক উই দ্য পিপল কিতাপখন কোনে লিখিছিলে আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ নানী পালখিভালা তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 37 হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ ইংলিছ লিটাৰেচাৰ কাৰণে প্ৰথম সাহিত্য একাডেমী এৱাৰ্ড কোনে পাইছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আৰ কে নাৰায়ণ তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 38 হুইচ অফ দ্য ফলোয়িং ইজ নট এ পয়েটিক ট্ৰেডিশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ দ্য কমিক ইজ নট এ পয়েটিক ট্ৰেডিশ্যন তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 39 ৰেনাইচেন্স ইজ এন কি সুধিছে ৰেনাইচেন্স ইজ এ ফ্ৰেঞ্চ ৱৰ্ড এটা ফ্ৰেঞ্চ ৱৰ্ড হয় ৰেনাইচেন্স যাৰ অৰ্থটো আপোনাৰ নিশ্চয় জানে চাগে আপোনালোকে নৱজাগৰণ বুলি এটা কয় এনেকুৱা তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 40 দ্য ৰুম অন দ্য ৰুফ ৱাজ ৰিটেন বাই এখন বুক হয় কোনে লিখিছিলে আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ ৰাস্কিন বণ্ডে লিখিছিলে দ্য ৰুম অন দ্য ৰুফ তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 41 হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন দ্য নামঘোষা আমাৰ নামঘোষাখনত কিমানটা ঘোষা আছে টোটেল আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ 1000 যাক আমি হাজাৰী ঘোষা বুলি কওঁ নামঘোষাখনক গতিকে ইয়াত 1000 ঘোষাই আছে তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 42 হুইচ লেংগুৱেজ ৱাজ ইউজ বাই শংকৰদেৱ ফৰ কম্প'জিং অংকীয়া নাট কম্প'জ কৰোঁতে কি ভাষা ব্যৱহাৰ কৰিছিলে আপোনালোকে নিশ্চয় সকলোৱে জানে এইটো শুদ্ধ উত্তৰ ব্ৰজাৱলী তাৰপিছত আহিলোঁ আমি কুৱেশ্যন নম্বৰ 43 হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শংকৰদেৱে প্ৰথম লিখা অংকীয়া নাটখন কি আছিলে চিহ্ন যাত্ৰা তাৰপিছত আছিল কি হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জৰ ফাদাৰ হিচাপে কাক জনা যায় আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ ভট্টদেৱ তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 45 হুইচ কাণ্ট্ৰি উইটনেছড দ্য গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ দ্য চৰিত পুথি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ 17th century তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 46 দ্য বুৰঞ্জী ৰিটেন বাই ৰত্নকন্দলী এণ্ড অৰ্জুন দাস বৈৰাগী আৰু ৰত্নকন্দলীয়ে লিখা বুৰঞ্জীখনৰ নাম কি আছিলে আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ ত্ৰিপুৰা বুৰঞ্জী অপশ্যন এ তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 47 হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকীৰ প্ৰথম এডিটৰ কোন আছিলে নিশ্চয় আপোনালোকে সকলোৱে জানে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন বি তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 48 দ্য নবেল অষ্টৰাগ ইজ অথৰ্ড বাই অষ্টৰাগখন কোনে লিখিছিলে আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি বাৰু হোমেন বৰগোহাঁই লিখিছিলে অষ্টৰাগ তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 49 আহাৰ ইজ এন আছামিজ ড্ৰামা ৰিটেন বাই অৰুণ শৰ্মাই লিখা আহাৰ আছামিজ ড্ৰামাখন কেনেকুৱা ড্ৰামা আমাক সুধিছে ছ'চিয়েল ড্ৰামা নে হিষ্টৰিকেল ড্ৰামা নে এবছাৰ্ড ড্ৰামা নে কি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ অপশ্যন চি এবছাৰ্ড ড্ৰামা তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 50 হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ আছাম ভেলী লিটাৰেৰী এৱাৰ্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আপোনাৰ ভৱেন্দ্ৰনাথ শইকীয়া
তাৰপিছত আমি আহিলোঁ লাষ্ট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৰাইটাৰ্ছ ফ্ৰম আছাম ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 2018 লাভ কৰা পদ্মশ্ৰী লাভ কৰা কোন আছিলে আমাক সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অৰূপ কুমাৰ দত্ত। আৰু ইয়াৰ পিছত 52 পৰা পিছৰখিনি আপোনালোকক নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ কাৰণে মই লৈ আহিম। ঠিক আছে, আজিলৈ ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিয়ক, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰি লওক, আৰু সকলোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ। জয় হিন্দ, জয় অসম।